ডিগবৈ বৰজান মিলনজ্যোতি যুৱক সংঘ আৰু বৰজানবাসী উদ্যোগত গ্ৰাম্য ক্ৰীড়া সমাৰোহ উঠি অহা নৱপ্ৰজন্মৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ উদ্দেশ্যে আগত ৰাখি আয়োজিত গ্ৰাম্য ক্ৰীড়া সমাৰোহখনিত কাবাডী, দৌৰ, ৰছী টনা, টেকেলি ভঙা প্ৰতিযোগিতাৰ উপৰি এখন প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অভিভক্ত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ 21 দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ফাইনেল খেলখনি অনুষ্ঠিত হয় টিংৰাই ভলীবল দল বনাম লাইন ভলীবল দলৰ মাজত। ৰোমাঞ্চলক খেলখনি টিংৰাই ভলীবল দলে লাইন ভলীবল দলক পৰাজিত কৰি শ্ৰেষ্ঠ খিতাপ দলক কৰিবলৈ সক্ষম হয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। বৰজান আজি গ্ৰাম্য ক্ৰীড়া সমাৰোহ 2024 বৰজান মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে এই গ্ৰাম্য ক্ৰীড়াখনি অনুষ্ঠিত কৰিছিলোঁ আৰু আহি আজি সফল সমাপ্তি ঘটিছে বুলি আমি গম পাইছোঁ আৰু হৈছে ইতিমধ্যে ৰাইজেও আমাক সঁহাৰি জনালে আৰু এই চেগতে আমি সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমি এই গ্ৰাম্য ক্ৰীড়াখিনি আমাৰ যি ছাত্ৰ ছাত্ৰী বা কণ যি ভাইটি ভণ্টিসকল আছিলে তেখেতসকলৰ সুপ্ত প্ৰতিভাসমূহ যাতে আমি এইদৰে বিকশিত কৰিব পাৰোঁ, তেখেতসকলে জিলা পৰ্যায়ৰ পৰা আমাৰ ৰাজ্যিক ভিত্তিত তেখেতসকলে আগুৱাই যাব পাৰে, এই ক্ষেত্ৰত আমি কিছুভাৱে আমি বৰঙণি তেখেতসকলক উৎসাহ দিবৰ বাবে এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু তাৰ সমান্তৰালভাৱে আমি যিটো আমাৰ আকৰ্ষণীয় আজি খেল আছিল যোৱাকালিৰ পৰা হৈছিল ভলীবল আৰু ইতিমধ্যে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ এই গ্ৰাম্য ক্ৰীড়াখনিত ভলীবল খেলত তেখেতসকলে অংশগ্ৰহণ কৰিলে আৰু খুব সুন্দৰভাৱে এটি অনুষ্ঠান হৈ গ'ল। তাৰ বাবে আমি সমূহ খেলুৱৈসকলক এই চেগতে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ এই এটা অঞ্চলত আহি তেখেতসকলে যিখিনি আমাক ইয়াৰ স্থানীয় যুৱক যুৱতীসকলক খেলৰ বিষয়ে যিখিনি আমি নাজানো বা যিখিনি শিকিবলৈ পালোঁ তাৰ বাবে আমি পুনৰবাৰ তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ দুদিনীয়া কাৰ্যসূচীত যি আমাক খেল পৰিচালনা কৰি আমাক দুদিন ধৰি যি তেখেতে কষ্ট কৰিবলগীয়া হৈছিল সমূহ পৰিচালকসকলক আৰু আমাৰ লগত সহযোগিতা আগবঢ়োৱা প্ৰতিটো ক্ষেত্ৰতে যুৱ সংঘৰ সমূহ সদস্য বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদুশেষত আমাক ৰাইজে যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে সেয়েহে আমি পুনৰ মিলনজ্যোতি যুৱ সংঘৰ তৰফৰ পৰা আপোনালোকৰ এই মাধ্যমৰ যোগেদিয়ে আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।